নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্বকৰ্মাৰ পুলিচে গুলিয়ালে বৈ বুকু পাতি থিয় হৈ ল'ম। এবাৰ ৰাজহুৱা সভাত এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। কাৰ্ডেবমিত অখিল গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্বকৰ্মাৰ বিৰুদ্ধে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্বকৰ্মাৰ দালাল তুলিৰাম ৰংহাং। তুলিৰামে টকা খাই কাৰ্বি মানুহবোৰে গাড়ী মটৰৰ ধূলি খায়। তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্বকৰ্মাৰ পুলিচে গুলিয়ালে মই বুকু পাতি থিয় হ'ম। হিন্দু মুছলমান কাকুকে কাৰ্বি আংলঙত মাটি দখল কৰিবলৈ নিদিও বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। 2026 চনত হিমন্ত বিশ্বকৰ্মাক গাড়ীয়ে চকীয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব। কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাঙকো পাহাৰৰ পৰা দলিয়াই দিয়া হ'ব বুলি মন্তব্য অখিল গগৈৰ। APHLCৰ প্ৰতিষ্ঠা দিৱসত উদাত্ত কণ্ঠেৰে এইবাৰ ভাষণ বিধায়ক অখিল গগৈ। খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ মহিলাই পাব লাখপতি বাইদেউৰ ধন। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ মহিলাই পাব লাখপতি বাইদেউৰ ধন। লাখপতি বাইদেউক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকৰ্মাৰ। ইতিমধ্যে 30 লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্বকৰ্মা চৰকাৰে। প্ৰথম পৰ্যায়ত 27 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। এই আঁচনিৰ পৰা বঞ্চিত হ'ব একাংশ মহিলা। কোনে কোনে নাপাব লাখপতি বাইদেউৰ ধন ইতিমধ্যে উল্লেখ কৰা হৈছে। দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই আঁচনিৰ পৰা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে নাপাব লাখপতি বাইদেউৰ ধন। মদৰ লাইচেন্স ব্যৱসায়িক ভিত্তিক বাহন থকা পৰিয়ালেও নাপাব এই ধন। ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাই নাপায় লাখপতি বাইদেউৰ ধন। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ বেংক একাউণ্টত জমা হ'ব লাখপতি বাইদেউৰ ধন। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাত বাস কৰা ভাৰতীয়ৰ এইবাৰ নতুন বিপদ। উভতিব লাগিব এইবাৰ স্বদেশলৈ। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ডনাল্ড ট্ৰাম্পে আমেৰিকাত থকা অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে। আমেৰিকাৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰিবলৈ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান এইবাৰ ডনাল্ড ট্ৰাম্পৰ। ভাৰত চৰকাৰে ডনাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰি আমেৰিকাত অবৈধভাৱে বাস কৰা সকলো নাগৰিকক চিনাক্ত কৰি ভাৰতলৈ ঘূৰাই অনাৰ যোজা চলাইছে। এনে নহ'লেই অৰ্থনৈতিক অৱৰোধৰ সন্মুখীন হ'ব লাগিব ভাৰত। আমেৰিকাৰ জনগাঁথনিত প্ৰভাৱ পেলোৱা প্ৰায় 18,000 অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীক চিনাক্তকৰণ কৰিছে আমেৰিকাই। অতি শীঘ্ৰেই এই লোকসকলে এৰিব লাগিব আমেৰিকা। আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাৰ তথ্য অনুসৰি 2024 চনৰ বিত্তীয় বৰ্ষত অবৈধভাৱে সীমা পাৰ হোৱা প্ৰায় 3% ভাৰতীয়। যোৱা বছৰ গৃহ নিৰাপত্তা বিভাগে প্ৰকাশ কৰা এক প্ৰতিবেদনত অনুমান কৰা হৈছে যে 2022 চনলৈকে প্ৰায় 2,20,000 অকৰ্তৃত্বশীল ভাৰতীয় অনুপ্ৰৱেশকাৰী আমেৰিকাত বাস কৰিছিল। এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 2025ত বিশ্বত এইবাৰ কি হৈছে। নতুন বৰ্ষতে ইণ্ডোনেছিয়াত বাণী চলাইছে খংহাৰী ৰোগ আৰু তাৰ পিছতেই 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 2025ৰ আৰম্ভণিতে বিশ্ববাসীৰ সন্মুখত ইটোৰ পিছত সিটো নতুন বিপদ। এবাৰ ইণ্ডোনেছিয়াত খংহাৰী চলাইছে বানে 17 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত আবদ্ধ হৈ পৰিছে শতাধিক লোক। 300ৰো অধিক লোকে ইতিমধ্যে হেৰুৱাইছে নিজৰ বাসগৃহ। শিল বোকাই পুতি পেলাইছে এইবাৰ ৰাজপথ বাসগৃহসমূহ। ইণ্ডোনেছিয়াৰ মূলদ্বীপ বাজাত ক্ষতিগ্ৰস্ত হৈছে 10খন গাঁও। বৰ্তমানে সন্তান নাই 9 জনকৈ লোকৰ। মক্কা মদিনাৰ পৰা আৰম্ভ কৰি আমেৰিকালৈকে প্ৰকৃতি চলাইছে সংহাৰী ৰূপ। মানৱ জাতিৰ ওপৰত 2025ৰ আৰম্ভণিতে এয়া কিহৰ ইংগিত।
21 লাখ কোটি টকাৰ সম্পত্তি হেৰুৱাই প্ৰকৃতিৰ ওচৰত ক্ষীণত কৰিছে আমেৰিকাই বনজুইৰ কবলত পৰি জ্বলি ছাই হৈ গৈছে 12,000 বাসগৃহ 21 লাখ কোটি টকাৰ সম্পত্তি হেৰুৱাই প্ৰকৃতিৰ ওচৰত ক্ষীণত আমেৰিকাৰ 25 জন লোকৰ মৃত্যুৰ 1.5 লক্ষাধিক লোক গৃহহীন হৈ পৰিছে আমেৰিকাত বছৰটোৰ আটাইতকৈ শক্তিশালী ভূমিকম্পই কঁপাই নি গৈছে তিব্বত লগতে নেপাল 150 জন লোকৰ মৃত্যু 6,000 লোক গৃহহীন ভূমিকম্পত মক্কা মদিনাৰ বিধ্বংসী বানে সৌদি আৰবত সংহাৰী ৰূপ চলাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা 6 মাৰ্চৰ পৰা 29 মাৰ্চলৈ অনুষ্ঠিত হ'ব পৰীক্ষা ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আন এটা ব্ৰেকিং নিউজ হৈছে গুৱাহাটী মহানগৰীত আকৌ ধৰা পৰিছে HMPV ভাইৰাছ 24 ঘণ্টাত দ্বিতীয়টো সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ডাঙৰ খবৰ গুৱাহাটীবাসীৰ বাবে এটা উদ্বেগজনক খবৰ জনাই দিব বিচাৰিছো মহানগৰীৰ দ্বিতীয়টো HMPV সংক্ৰমণৰ খবৰ এতিয়া পোহৰলৈ আহিছে মঙলবাৰে এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ মহিলাগৰাকীৰ স্বামীৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ মহানগৰীৰ এপলো হস্পিটেলত আছুতীয়াকৈ ভৰ্তি আছিল এই দুয়োগৰাকীকে বিশেষজ্ঞ চিকিৎসকে চলাই আছে চিকিৎসা দুয়োগৰাকীকে বিশেষজ্ঞ চিকিৎসকে চিকিৎসা চলাই আছে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে আন এটা ডাঙৰ খবৰ হৈছে সকলো যুদ্ধ বন্ধ হ'ব ৰাষ্ট্ৰপতি হৈ ইংগিত এবাৰ ডনাল্ড ট্ৰাম্পৰ ইউক্ৰেইনৰ সৈতে যুদ্ধ শেষ কৰক ৰাছিয়াই যুদ্ধবিৰতি ঘোষণা কৰিলে হিত হ'ব ৰাছিয়াৰ ডাঙৰ খবৰ যুদ্ধবিৰতি ঘোষণা কৰিলে হিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈ ডনাল্ড ট্ৰাম্পে হুংকাৰ দিছে ভ্লাদিমিৰ পুটিনক শেষ সকিয়নি এবাৰ ডনাল্ড ট্ৰাম্পৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই দিব বিচাৰিছো যুদ্ধ অব্যাহত ৰাখি বেয়া কৰিছে ৰাছিয়াই ইউক্ৰেইনেৰে যুদ্ধ শেষ কৰিলে ৰাছিয়াৰে ভাল হ'ব এবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সকিয়নি এবাৰ ডনাল্ড ট্ৰাম্পৰ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ শেষ কৰিব বুলি কৈছিল ডনাল্ড ট্ৰাম্পে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ট্ৰাম্পে দিছিল প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনত জিকি ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈ ডনাল্ড ট্ৰাম্পে এবাৰ হুংকাৰ প্ৰদান কৰিছে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতে মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ হোৱাৰ সম্ভাৱনা আছে হামাস ইজৰাইলৰ যুদ্ধটো হস্তক্ষেপ কৰাৰ ইংগিত এবাৰ ডনাল্ড ট্ৰাম্পৰ এদিন দুদিনতে যুদ্ধ বন্ধৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মধ্যপ্ৰাচ্যত পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আগ্ৰাসনৰো আশংকা ঘনীভূত